আজিৰ এইটো ভিডিঅ'ত মই তোমালোকৰ ক্লাছ 10 ফুটপ্ৰিণ্টছ উইদাউট ফিটৰ চেপ্টাৰ 4 যিটো এ কুৱেশ্যন অফ ট্ৰাষ্ট এই চেপ্টাৰটোৰ যিমানখিনি পাঠ ভিত্তিক কুৱেশ্যন আনচাৰৰ লগতে এই চেপ্টাৰটোৰ যিমানখিনি পাঠৰ ভিতৰৰ MCQ আৰু পাঠৰ ভিতৰৰ শৰ্ট কুৱেশ্যন লং কুৱেশ্যন গোটেইখিনি আজিৰ এইটো ভিডিঅ'ত ডিছকাছ কৰিম আৰু কুৱেশ্যন আনচাৰসমূহ মই একেবাৰে শৰ্টত লিখি আনিছো যাতে তোমালোকে এবাৰ ৰিডিং মাৰিলে যাতে মনত থাকে তোমালোকে সেইটো কাৰণে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা আৰু যিখিনি কুৱেশ্যন আনচাৰ মই তোমালোকক লিখাই দিম আৰু যিখিনি লিখি আনিছো তোমালোকে কি কৰিবা সেইখিনি ধুনীয়াকে বহিত লিখি এইখিনি তোমালোকে প্ৰেক্টিছ কৰিবা আৰু পৰীক্ষাত ইয়াৰে পৰা তোমালোকে কমন পাবা কাৰণ এই চেপ্টাৰটো যিমানখিনি পাঠৰ ভিতৰৰ MCQ তাৰোপৰি পাঠৰ ভিতৰৰ শৰ্ট কুৱেশ্যন লং কুৱেশ্যন গোটেইখিনি আজিৰ এইটো ভিডিঅ'ত ডিছকাছ কৰিম তো তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা আৰু ভিডিঅ'টো পজ কৰি তোমালোকে কি কৰিবা কুৱেশ্যন আনচাৰসমূহ ভালদৰে লিখি ল'বা ঠিক আছে সো তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱা আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা কাৰণ তোমালোকে গোটেইখিনি চেপ্টাৰ আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটোতে ফ্ৰী অফ কষ্টত কৰাই থকা হৈছে একেবাৰে এলং উইথ MCQ নিউ পেটাৰ্ণত যিমানখিনি টাইপৰ কুৱেশ্যন আহে আমি তেনেকৈ পঢ়াই আছো সেইটো কাৰণে তোমালোকে এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ঠিক আছে সো আজিৰ ভিডিঅ'টো তোমালোকে ভালদৰে চোৱা তো প্ৰথমতে তোমালোকৰ কিতাপত থকা কুৱেশ্যনৰ এনসাৰসমূহ তোমালোকে ভালদৰে লিখি লোৱা মই একেবাৰে শৰ্টকে লিখি আনিছো যাতে তোমালোকে এবাৰ ৰিডিং মাৰিলে যাতে তোমালোকৰ মনত থাকে আৰু ইয়াৰ পিছত মই তোমালোকক এইখিনি শেষ হোৱাৰ পিছত তোমালোকক এই পাঠটিৰ যিমানখিনি MCQৰ লগতে পাঠৰ ভিতৰৰ শৰ্ট কুৱেশ্যন লং কুৱেশ্যন আছে গোটেইখিনি ডিছকাছ কৰিম সো তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা এক নম্বৰ কুৱেশ্যন চোৱা যে হোৱাট ডাজ হৰেছ ডানবি লাইক টু কালেক্ট হৰেছ ডেনবিয়ে কি সংগ্ৰহ কৰিবলৈ ভাল পায় এর আনসার চোৱা যে হৰেছ ডেনবি লাইকস টু কালেক্ট ৰেয়াৰ এণ্ড এক্সপেন্সিভ বুকস কি কৰে হৰেছ ডেনবিয়ে দুৰ্লভ আৰু মূল্যৱান কিতাপ সংগ্ৰহ কৰিবলৈ কি কৰে ভাল পায় নেক্সট 2 নম্বৰ হোৱাই ডাজ হি ষ্টিল এভৰি ইয়াৰ তেওঁ প্ৰতি বছৰে কিয় চুৰি কৰে এর আনসার চোৱা যে হৰেছ ডেনবি ষ্টিলছ এভৰি ইয়াৰ টু গেট এনাফ মানি টু বাই দ্য ৰেয়াৰ এণ্ড এক্সপেন্সিভ বুকস হি লাভছ হৰেছ ডেনবিয়ে তেওঁৰ প্ৰিয় দুৰ্লভ আৰু মূল্যৱান কিতাপ কিনিবলৈ প্ৰতি বছৰে কি কৰে চুৰি কৰে হি ষ্টিলছ অনলি ওয়ান্স এ ইয়াৰ এণ্ড দ্য মানি লাষ্ট ফৰ 12 মান্থছ আৰু তেওঁ বছৰত এবাৰহে কি কৰে চুৰি কৰে আৰু সেই ধন 12 মাহলৈকে কি হয় যথেষ্ট হয় নেক্সট তোমালোকৰ নেক্সট 3 নম্বৰ কুৱেশ্যন হু ইজ স্পিকিং টু হৰেছ ডেনবিৰ লগত কোনে কথা পাতি আছে এর আনসার চোৱা এ ইয়ং প্ৰিটি লেডি ড্ৰেছড ইন ৰেড ইজ স্পিকিং টু হৰেছ ডেনবি অৰ্থাৎ ৰঙা পোছাক পিন্ধা এগৰাকী যুৱতী ধুনীয়া মহিলাই হৰেছ ডেনবিৰ লগত কি কৰি আছে কথা পাতি আছে she pretends to be the lady of the house but is actually a thief like him তেওঁ নিজকে ঘৰৰ গৰাকী বুলি ভাও লৈছে কিন্তু বাস্তৱত তেওঁ হৰেছৰ দৰে কি এগৰাকী চোৰ নেক্সট 4 নম্বৰ হু ইজ দ্য ৰিয়েল কালপ্ৰিট ইন দ্য ষ্টৰী কাহিনীটোৰ প্ৰকৃত অপৰাধী কোন এর আনসার চোৱা দ্য ৰিয়েল কালপ্ৰিট ইন দ্য ষ্টৰী ইজ দ্য ইয়ং লেডি ড্ৰেছড ইন ৰেড কাহিনীটোৰ প্ৰকৃত অপৰাধী হৈছে ৰঙা পোছাক পিন্ধা যুৱতীগৰাকী she tricked Horace into opening the safe for her and then stole the jewels herself তেওঁ হৰেছক চতুৰালি কৰি তেওঁৰ বাবে সেফ খুলিবলৈ কি কৰিছিল বাধ্য কৰাইছিল আৰু তাৰ পিছত নিজে অলংকাৰবোৰ কি কৰিছিল চুৰি কৰিছিল later she informed the police about Horace fingerprints আৰু পাছত তেওঁ হৰেছৰ আঙুলিৰ ছাপৰ বিষয়ে কি কৰিছিল পুলিচক জনাইছিল নেক্সট কুৱেশ্যন হ'ল যে ডিড ইউ বিগিন টু সাসপেক্ট বিফোৰ দ্য এণ্ড অফ দ্য ষ্টৰী কাহিনীৰ শেষৰ আগতে তুমি সন্দেহ কৰিবলৈ আৰম্ভ কৰিছিলানে যে that the lady was not person Horace Denby took her to be যে মহিলাগৰাকী হৰেছ ডেনবিয়ে ভবা ব্যক্তিজন নাছিল if so at what point did you realize this and how যদি কৰিছিল তুমি কেতিয়া আৰু কেনেকৈ এই কথা বুজিছিল ইয়াতে কৈছে যে কাহিনীৰ শেষৰ আগতে তুমি সন্দেহ কৰিবলৈ আৰম্ভ কৰিছিলা নেকি যে মহিলাগৰাকী হৰেছ ডেনবিয়ে ভবা ব্যক্তিজন নাছিল যদি কৰিছিল তুমি কেতিয়া আৰু কেনেকৈ এই কথা বুজি পালা ইয়াৰে এনসাৰ চোৱা yes I began to suspect when the lady asked Horace to open the safe for her হয় যেতিয়া মহিলাগৰাকীয়ে হৰেছক তেওঁৰ বাবে সেফ খুলিবলৈ ক'লে a real lady of the house would know the combination of her own safe তেতিয়া মই সন্দেহ কৰিছিলো যে মহিলাগৰাকী হৰেছক তেওঁৰ সেফ খুলিবলৈ কৈছিলে তেতিয়া মই সন্দেহ কৰিবলৈ আৰম্ভ কৰিছিলো also she was too calm and friendly with a burglar ঘৰৰ প্ৰকৃত মহিলাই নিজৰ সেফৰ কম্বিনেশ্যন জানিব লাগে she did not call for help or show fear লগতে এগৰাকী চোৰৰ সৈতে তেওঁ অতি শান্ত আৰু বন্ধুসুলভ আছিল তেওঁৰ সহায়ৰ বাবে চিঞৰ বা ভয় দেখুওৱা নাছিল
A request to open the safe seemed very unusual. Safe খুলিবলৈ তেওঁৰ অনুৰোধ অতি অস্বাভাৱিক আছিল বা লাগিছিল. The final confirmation came when the real owner turned out to be a 60-year-old sharp-tongued woman. শেষ নিশ্চিত আছিল যেতিয়া প্ৰকৃত গৰাকী 60 বছৰীয়া এগৰাকী তীক্ষ্ণ বাক্য মহিলা হিচাপে কি ওলাই আহিছিল. ঠিক আছে, সো তোমালোকে ভালদৰে লিখি লোৱা, মই আকৌ দেখুৱাই দিছো. এতিয়া আমি নেক্সট কুৱেশ্যনলৈ যাম. চোৱা, what are the subtle ways in which the lady managed to decide Horace Denby into thinking she is the lady of the house? মহিলাগৰাকীয়ে হেৰেছ ডেনবিক ঘৰৰ গৰাকী বুলি বিশ্বাস কৰাবলৈ কি সূক্ষ্ম উপায় ব্যৱহাৰ কৰে? Why does not Horace suspect that something is wrong? আৰু হৰেছে কিয় সন্দেহ নকৰে যে কিবা গোলমাল বা কিবা উল্টা পুল্টা আছে বুলি কিয় সন্দেহ কৰা নাছিলে? ইয়াৰ এনসাৰ লিখিবা যে the lady deceives Horace in several subtle ways. অৰ্থাৎ কি কৰিছিল, মহিলাগৰাকীয়ে কেইবাটাও সূক্ষ্ম উপায়েৰে হৰেছক কি কৰিছিল, প্ৰতাৰণা কৰে. She speaks in a quite kindly but firm voice which gives her authority. অৰ্থাৎ কি কৰে, তেওঁ শান্ত মৃদু কিন্তু দৃঢ় স্বৰত কথা কয়, যাৰ দ্বাৰা তেওঁৰ কৰ্তৃত্ব কি পায়, প্ৰকাশ পায়. She calls the dog Sherry by name, showing familiarity with the house. আৰু তেওঁ কুকুৰটোক নাম ধৰি শ্বেৰী বুলি মাতে, যি ঘৰখনৰ পৰিচয় দেখুৱায়. তাৰপিছত চোৱা যে she walks to the fireplace and straightens the ornaments, and if she owns them, she also talks about her husband and the party she plans to attend. আৰু তেওঁ অগ্নিকুণ্ডৰ ওচৰলৈ গৈ থকা সাজ সৰঞ্জাম কি কৰে, ঠিক কৰে যেন সেইবোৰ তেওঁৰহে. Horace does not suspect because she is calm, confident and dressed elegantly. Also, she does not threaten him immediately but talks to him as if she is in control. আৰু তেওঁ কি কৰে, লগতে তেওঁৰ স্বামী আৰু ৰাতিৰ পাৰ্টিৰ কথাও কয়. হৰেছে সন্দেহ নকৰে কাৰণ তেওঁ শান্ত, আত্মবিশ্বাসী আৰু সুন্দৰভাৱে কি আছিল, সজ্জিত আছিল. লগতে তেওঁ হৰেছক তৎক্ষণাত ভাবুকি নিদিয়ে, বৰঞ্চ নিয়ন্ত্ৰণত থকাৰ দৰে কি কৰে, কথা কয়. Horace is a focused on getting the jewels that he ignores these small clues. আৰু অলংকাৰ পোৱাত হৰেছে ইমান মনোনিৱেশ কৰে যে সি এই সৰু সৰু চিনবোৰৰ কি কৰে, উপেক্ষা কৰে. নেক্সট 3 নম্বৰ, যে Horace Denby was good and respectable but not completely honest. এইটো কিন্তু পৰীক্ষাত আহি থাকে. Why do you think this description is apt for Horace? Horace Denby ভাল আৰু সন্মানীয় আছিল, কিন্তু সম্পূৰ্ণ কি নাছিল, সৎ নাছিল. তুমি ভাবানে এই বৰ্ণনা হৰেছৰ বাবে কিয় উপযুক্ত? Why cannot he be categorized as a typical thief? আৰু তেওঁক এজন সাধাৰণ চোৰ বুলি কিয় কোৱা নাযায়? ইয়াৰে এনসাৰ চোৱা, এনসাৰ লিখিবা যে this description is apt because Horace Denby was a successful locksmith with his own business and helpers. এই বৰ্ণনাটো উপযুক্ত কাৰণ Horace Denby এজন সফল তলাকুঞ্চি নিৰ্মাতা আছিল. He was respected in society and lived a normal life. আৰু তেওঁ কি কৰিছিল, নিজা ব্যৱসায় আৰু কি কৰিছিল, সাধাৰণ জীৱন যাপন কৰিছিল. He stole only once a year and only to buy rare book. আৰু তেওঁ কি কৰিছিলে, বছৰত এবাৰহে চুৰি কৰিছিল, কেৱল যিখিনি কিতাপ দামী দুৰ্লভ কিতাপ কিনিবলৈ লোভৰ বাবে নহয়, not out of greed. তাৰপিছত চোৱা, he never harmed anyone and even hated the thought of prison. আৰু তেওঁ কেতিয়াও কাৰো ক্ষতি কৰা নাছিল আৰু কাৰাগাৰৰ কথাও ঘৃণা নকৰিছিল. তাৰপিছত চোৱা, unlike a typical thief, he did not steal for survival or luxury. His crime was driven by his passion for books. He was a respectable man who occasionally committed a crime for a specific purpose, which is why he cannot be called a typical thief. আৰু তেওঁ কেতিয়াও কাৰো ক্ষতি কৰা নাছিল আৰু কাৰাগাৰৰ কথা তেওঁ বেয়া পোৱা নাছিল, অৰ্থাৎ কি কৰিছিল, ঘৃণা কৰিছিল, কাৰাগাৰৰ কথা তেওঁ ঘৃণা কৰিছিল. তাৰপিছত এজন সাধাৰণ চোৰৰ দৰে তেওঁ জীয়াই থকাৰ বা বিলাসিতাৰ বাবে চুৰি কৰা নাছিল. তেওঁ অপৰাধ কিতাপৰ প্ৰতি থকা তীব্ৰ আকৰ্ষণৰ বাবে. ঠিক আছে, তেওঁ এজন সন্মানীয় ব্যক্তি আছিল, যিকোনো বিশেষ উদ্দেশ্যৰ বাবে মাজে মাজে অপৰাধ কৰিছিল. সেয়ে তেওঁক এজন সাধাৰণ চোৰ বুলি কোৱা নাযায়.
Next was 4 number question. The Horace Dunby was a meticulous planner, but still he faltered. Where did he go wrong and why? The Horace Dunby এজন সূক্ষ্ম পৰিকল্পনাকাৰী আছিল, কিন্তু তথাপিও তেওঁ বিফল হৈছিল। তেওঁ ক'ত ভুল কৰিছিল আৰু কিয়? এর answer চোৱা। The Horace Dunby made a several mistakes. First, he ignored his hay fever and sneezed. তেওঁ কি কৰিছিলে? হৰেছ ডেনবিয়ে কেইবাটাও ভুল কৰিছিলে। কিয়? প্ৰথমতে তেওঁ নিজৰ খুৰাকৰ বেমাৰ উপেক্ষা কৰি হাঁহি মাৰিছিল, যাৰ ফলত মহিলাগৰাকীৰ দৃষ্টি কি কৰিছিল? আকৰ্ষণ হৈছিল। Okay. Second, he was too trusting and believed the lady's story without questioning it. আৰু ছেকেণ্ড, তেওঁ বিশ্বাসী আছিল আৰু মহিলাগৰাকীৰ কাহিনী প্ৰশ্ন নকৰাকৈ বিশ্বাস কৰিছিল, শুনি আছিল মানে। তাৰপিছত থাৰ্ড, he opened the safe without gloves, leaving his fingerprints everywhere. কি কৰিছিলে? তৃতীয়তে তেওঁ গ্লাছত কি কৰিছিল? গ্লাভছ নিপিন্ধাকৈ সেফ খুলিছিল, যাৰ ফলত তেওঁৰ আঙুলিৰ ছাপ সকলোতে কি কৰিছিল? লাগি গৈছিল। ফৰ্থ, he did not verify the lady's identity. আৰু 4 নম্বৰ কি? মহিলাগৰাকীৰ পৰিচয় তেওঁ কি কৰা নাছিল? বিচৰা নাছিল। He was so eager to please her and get the jewels that he dropped his guard. কি কৰিছিলে? অলংকাৰ পোৱাৰ বাবে তেওঁ ইমান আগ্ৰহ আছিল যে তেওঁ নিজৰ সাৱধানতা হেৰুৱাই পেলাইছিল। His desire for the books made him careless. আৰু তেওঁ কি কৰিছিল? কিতাপৰ বাবে তেওঁৰ আকাংক্ষাই তেওঁক অশুদ্ধ কৰি তুলিছিল। He also did not consider that he would not ask a burglar to open her own safe. আৰু লগতে এগৰাকী প্ৰকৃত গৰাকী মহিলাই এজন চোৰক নিজৰ সেফ খুলিবলৈ নকব বুলি তেওঁ ভবা নাছিল। ওকে, সো এইটো তোমালোকে ভালদৰে লিখি লোৱা। মই আকৌ তোমালোকক দেখাই দিছো। ভিডিওটো পজ কৰি তোমালোকে কোৱেশ্চনটো লিখি লোৱা। তো এইখিনি আছিল তোমালোকৰ এই চেপ্টাৰটো যিমানখিনি কোৱেশ্চন আনসাৰ। এতিয়া মই তোমালোকক চেপ্টাৰটোৰ ভিতৰত যিমানখিনি এমসিকিউ পৰীক্ষাত সম্ভাৱ্য গোটেইখিনি এমসিকিউ আলোচনা কৰিম। তোমালোকে এমসিকিউ খিনি এনে চাই লিখি থৈ দিলে নহব, তোমালোকে লিখিব লাগিব এমসিকিউ খিনি। ওকে, তো সব প্ৰথম এমসিকিউ, হোৱাট ডিড হৰেছ ডেনবি লাভ টু কালেক্ট? হৰেছ ডেনবিয়ে কি সংগ্ৰহ কৰিবলৈ ভাল পাইছিল? এর এনসার চোৱা যে ৰেয়াৰ এণ্ড এক্সপেন্সিভ বুকস তেওঁ কি কৰিছিলে? সংগ্ৰহ কৰি ভাল পাইছিলে। নেক্সট 2 নম্বৰ, হাউ অফেন ডিড হৰেছ ডেনবি কমিট এ ৰবেৰী? হৰেছ ডেনবিয়ে কিমান দিনত এবাৰ চুৰি কৰিছিল? এর এনসার চোৱা যে প্ৰত্যেক বছৰ, অৰ্থাৎ অপশন সি হ'ব এভৰি ইয়াৰ হৰেছ ডেনবিয়ে কি কৰিছিল? এবাৰ চুৰি কৰিছিল। 3 নম্বৰ চোৱা, where did the servants go on the day of robbery? চুৰিৰ দিনা চাকৰসকল কলৈ গৈছিল? ওকে, চুৰিৰ দিনা যিসকলে কাম কৰিছিল সেই কৰ্মচাৰীবিলাক ক'ত গৈছিল? এর এনসার চোৱা, টু দ্য মুভিজ। ক'ত গৈছিলে? চিনেমা চাবলৈ গৈছিলে। 4 নম্বৰ চোৱা, হোৱাট ডিড দ্য ইয়ং লেডি আস্ক হৰেছ টু ডু? যুৱতীগৰাকীয়ে হৰেছক কি কৰিবলৈ কৈছিলে? এর এনসার চোৱা, ওপেন দ্য সেফ ফৰ হার। অপশন হ'ব বি। নেক্সট এক্সাৰশন এণ্ড ৰিজনিং টাইপ এমসিকিউৰ 1 নম্বৰ কুৱেশ্যন কি দিছে? হৰেছ ডেনবি ওপেন দ্য সেফ উইদাউট ওয়েৰিং গ্লাভছ। হৰেছ ডেনবিয়ে গ্লাভছ নিপিন্ধাকৈ কি কৰিছিলে? সেফ খুলিছিল। এইটো কি? কাৰেক্ট আছিলে। He wanted to please the young lady and forgot his usual caution. কাৰণ তেওঁ যুৱতীগৰাকীক সন্তুষ্ট কৰিব বিচাৰিছিল আৰু নিজৰ সাৱধানতা কি কৰিছিল? পাহৰি গৈছিল। ইয়েছ, দুয়োটা কি হৈ যাব? সঁচা হৈ যাব। গতিকে অপশন কোনটো হ'ব? চোৱাচোন যে both assertion and reason true and reason is correct explanation. অপশন এ হৈ যাব শুদ্ধ উত্তৰ। ওকে, সো নেক্সট 2 নম্বৰ কুৱেশ্যন, assertion কি দিছে? The young lady was actually the owner of the house. যুৱতীগৰাকী ঘৰৰ প্ৰকৃত গৰাকী আছিল নেকি? No, it's কি হ'ব? false হ'ব। এতিয়া ৰিজন চোৱা, she knew the dog's name and the house well. তাই কি কৰিছিলে? কুকুৰটোৰ নাম আৰু ঘৰখন ভালদৰে জানিছিল। ইয়েছ, এইটো কি হ'ব? ট্ৰু হ'ব। কিন্তু assertion কি হৈ যাব? false হৈ যাব। গতিকে অপশন কোনটো হ'ব? চোৱাচোন, ডি হৈ যাব শুদ্ধ উত্তৰ, যে এ false but R is true. Because she was not the owner, she was a thief who knew the house. Okay. So the next one, Horace Denby was a poor man who stole for survival. Horace Denby এজন দৰিদ্ৰ মানুহ আছিল যি জীয়াই থাকিবলৈ চুৰি কৰিছিল। No, it's false. ঠিক আছে, কাৰণ বছৰত এবাৰহে তেওঁ কি কৰিছিলে? চুৰি কৰিছিল। নেক্সট 2 নম্বৰ, the young lady told the police about Horace fingerprints. যুৱতীগৰাকীয়ে হৰেছৰ আঙুলিৰ ছাপৰ বিষয়ে পুলিচক জনাইছিল। ট্ৰু, এইটো কি হ'ব? অপশন এ হৈ যাব শুদ্ধ উত্তৰ, যেটো সঁচা আছিল। 3 নম্বৰ চোৱা, the real lady of the house was a young pretty woman in red. ঘৰৰ প্ৰকৃত গৰাকী আছিল ৰঙা পোছাক পিন্ধা এগৰাকী যুৱতী ধুনীয়া মহিলা। No, it's false. Because she was a 60 years old sharp-tongued woman. Okay. Next one, multiple choice type MCQ.
যে দুই তিনিটা শুদ্ধ হ'ব পাৰে which of the following were weakness that led to Horace failure choose all that apply হৰেছৰ বিফলতাৰ কাৰণ হোৱা দুৰ্বলতাবোৰ কি আছিল ইয়াৰে অপচন এ হ'ব শুদ্ধ উত্তৰ হে ফেভাৰ তাৰপিছত গ্ৰীড ফৰ মানি এইটো নহ'ব এইটো ভুল হ'ব বিকজ অপচন চি টো এইটো শুদ্ধ হ'ব ট্ৰাষ্ট ইন দ্য লেডি ষ্টৰী আৰু লিভিং ফিংগাৰপ্ৰিণ্টছ এইকেইটা হ'ব ওকে নেক্সট চোৱা হোৱাট ডিড হৰেছ ডু টু এভইড বিং কট চুজ অল ডেট এপ্লাই ধৰা নপৰিবলৈ হৰেছে কি কৰিছিল এৰে চোৱা ওৰ গ্লোভছ য়েছ এইটো শুদ্ধ হয় তাৰপিছত কাট দা বাৰ্গলাৰ এলাৰ্ম ৱেৰ য়েছ এইটো শুদ্ধ হয় লেফ্ট হিজ ফিংগাৰপ্ৰিণ্টছ intentionally no it's wrong studies the house for two weeks okay so এইখিনি হ'ব শুদ্ধ তো কি হ'ব এ হ'ব শুদ্ধ বি হ'ব শুদ্ধ আৰু ডি হ'ব শুদ্ধ তো নেক্সট হয় মেটচিং টাইপ এমসিকিউ এনেকুৱা এমসিকিউ কিন্তু তোমালোকে পৰীক্ষাত পাবাই তো এক নম্বৰ চোৱা যে হৰেছ ডেনবি তো হৰেছ ডেনবি কি হ'ব অপচন বিৰ লগত হ'ব হয় নহয় যে লুক স্মিথ হু ষ্টল ফৰ বুকছ নেক্সট চোৱা দ্য লেডি ইন ৰেড গতিকে এইটো কি হ'ব য়ং লেডি হু ট্ৰিকড হৰেছ একৰ হ'ব বি দুইৰ হ'ব এ নেক্সট চোৱা তিনি কি আছে শ্ৰী তিনি কি আছে শ্বেৰী কি হ'ব 60 ইয়াৰ অল্ড আচ্ছা তিনি হ'ব তোমাৰ অপচন চি হ'ব তিনি অপচন চি হ'ব যে শ্ৰী কি আছিলে দ্য ডগ ইন দ্য হাউচ কুকুৰৰ নামটো আছিলে শ্ৰী 4 নম্বৰ চোৱা যে দ্য ৰিয়েল লেডি অফ দ্য হাউচ কি হ'ব যে 60 ইয়াৰ শাৰ্প ট্ৰংক ওমেন ওকে সো এইকেইটা হ'ব এনসাৰখিনি তোমালোকে মিলাই ল'বা 1 বি 2 এ 3 চি আৰু 4 ডি তেতিয়া ফিল ইন দ্য ব্লেংকছ টাইপৰ এমসিকিউ এনেকুৱাবিলাকো কিন্তু পৰীক্ষাত খুব আহে সো প্ৰথম এমসিকিউ চোৱা যে হৰেছ ডেনবি হে ফেভাৰ ৱাজ ককড বাই হৰেছ ডেনবিৰ খোৰাকৰ বেমাৰ কিহৰ কাৰণে হৈছিলে তো চব পলেন অৰ ডাষ্ট এলাৰ্জি অপচন বি হৈ যাব শুদ্ধ উত্তৰ নেক্সট 2 নম্বৰ দ্য সেভ এট শুটবাৰ গ্ৰেন্স কন্টেইন জুৱেলছ ৱৰ্থ এবাউট হাউ মেনি পাউণ্ড কিমান পাউণ্ড আছিলে 15,000 অপচন চি হৈ যাব শুদ্ধ উত্তৰ okay so এতিয়া চোৱা next odd one out which of the following is not a reason why Horace stole তলৰ কোনটো হৰেছৰ চুৰিৰ কাৰণ নহয় তো চোৱা to support his family no এইটো চুৰিৰ কাৰণ নহয় to buy rare books yes এইটো হয় তাৰপিছত his loves for books to safety his hobby এইখিনি শুদ্ধ হয় কিন্তু অপচন বি টো কি হৈ যাব ভুল হৈ যাব because he was financially stable he stole for books এইখিনি আছিল তোমালোকৰ এমসিকিউ এতিয়া পাঠৰ ভিতৰত থকা কিছুমান শৰ্ট কোৱেশ্চন লং কোৱেশ্চন মই তোমালোকক বাছি দিম সেইখিনি তোমালোকে ভালদৰে লিখি লোৱা তো এক নম্বৰ কোৱেশ্চন চোৱা পাঠৰ ভিতৰৰ যে হোৱাই ডিড হৰেছ ডেনবি want to steal the jewels হৰেছ ডেনবি অলংকাৰ চুৰি কৰিব কিয় বিচাৰিছিল এৰ আনসাৰ চোৱা যে হৰেছ ডেনবি wanted to steal the jewels so that he could sell them and get enough money to buy rare and expensive books that were coming up for sale in the autumn অৰ্থাৎ হৰেছ ডেনবিয়ে অলংকাৰ চুৰি কৰি সেইবোৰ বিক্ৰী কৰি শৰৎকালত বিক্ৰী হ'বলগীয়া দুৰ্লভ আৰু মূল্যৱান কিতাপ কিনিবলৈ যথেষ্ট ধন পাব বিচাৰিছিল হি ষ্টল অনলি টু ছাপৰ্ট হিজ হবি অফ কালেক্টিং বুকছ তেওঁ কেৱল কিতাপ সংগ্ৰহৰ কি শখ যিটো যে কিতাপ কিনাৰ এটা যি হাবিয়াস সেই হাবিয়াস পূৰণ কৰিবলৈ কি কৰিছিল চুৰি কাৰ্য কৰিছিল নেক্সট 2 নম্বৰ হাউ ডিড দ্য য়ং লেডি ট্ৰিক হৰেছ যুৱতীগৰাকীয়ে হৰেছক কেনেকৈ ঠগিছিল ইয়াৰ এনসাৰ চোৱা দ্য য়ং লেডি pretended to the lady of the house she asked Horace to open the safe of her saying she had forgotten the combination যুৱতীগৰাকীয়ে নিজকে ঘৰৰ গৰাকী বুলি ভাও লৈছিল তেওঁ হৰেছক কৈছিল যে তেওঁ সেফৰ কম্বিনেশ্যন পাহৰি গৈছে সেয়ে তেওঁৰ বাবে সেফ খুলি দিবলৈ অনুৰোধ কৰিছিল আফটাৰ হৰেছ opened it she took the jewels and let him go আৰু হৰেছে খোলাৰ পিছত তেওঁ অলংকাৰ লৈ গৈছিল আৰু হৰেছক যাবলৈ দিছিল Later she informed the police about his fingerprints leading to his arrest. আৰু পাছত তেওঁ হৰেছৰ আঙুলিৰ ছাপৰ বিষয়ে পুলিচক জনাই তেওঁক কি কৰিছিল গ্ৰেপ্তাৰ কৰাইছিল নেক্সট 3 নম্বৰ কোৱেশ্চন why did Horace hate the thought of prison হৰেছে কাৰাগাৰৰ কথাটো কিয় ঘৃণা কৰিছিল ইম্পৰ্টেন্ট আছে কোৱেশ্চনটো চোৱা যে Horace hated the enough of prison Horace hated the thought of prison because he had already served a sentence 15 years ago and had found it a terrible experience অৰ্থাৎ কি কৰিছিলে যে হৰেছে কাৰাগাৰৰ কথাটো ঘৃণা কৰিছিল কাৰণ তেওঁ 15 বছৰ আগতে এবাৰ কাৰাবাস কি কৰিছিল খাটি আহিছিল আৰু সেই অভিজ্ঞতা অত্যন্ত কি আছিল বেয়া আছিল he was a respectable man in society and did not want to lose his freedom and reputation অৰ্থাৎ কি কৰিছিল সমাজত তেওঁ সন্মানীয় মানুহ আছিল আৰু তেওঁ নিজৰ স্বাধীনতা আৰু সুনাম হেৰুৱাব বিচৰা নাছিল
প্ৰিজন উড প্ৰিভেন্ট হিম ফ্ৰম কালেক্টিং ৰেয়াৰ বুকছ আৰু কাৰাগাৰে তেওঁক দুৰ্লভ কিতাপ কি কৰিছিল সংগ্ৰহ কৰাত বাধাও দিছিল ওকে সো এতিয়া তোমালোকে নেক্সট লং কুৱেশ্যন আনসাৰসমূহ এটা মই দেখুৱাই দিওঁ সেইটো তোমালোকে লিখি লোৱা যে এনালাইজ দ্য কেৰেক্টাৰ অফ হৰেছ দানবী এইটো পৰীক্ষাত কিন্তু আহে যে হৰেছ দানবীৰ কেৰেক্টাৰ কেনেকুৱা আছিল বা চৰিত্ৰ বিশ্লেষণ কৰা was he truly a good man or simply a clever thief তেওঁ সঁচাকৈ এজন ভাল মানুহ আছিল নে কেৱল এজন চতুৰ চোৰ আছিল ডু ইউ থিংক হি ডিজাৰ্ভড হিজ পানিশমেণ্ট তুমি ভাবা না তেওঁৰ শাস্তি হোৱাটো উচিত আছিল নে তো ইয়াতে তিনিটা পাৰ্টত তিনিটা কুৱেশ্যন আছে তোমালোকে যিকোনো দুটা শিকিলেই হ'ব তথাপিও তোমালোকে ফুল এনসাৰটো ভালদৰে জানিব লাগে কাৰণ এইটোৰ পৰা তোমালোকে পৰীক্ষাত কিন্তু কুৱেশ্যন পাবাই তো ইয়াৰ এনসাৰ চোৱা The Horace Danby is a complex character who cannot be easily labeled as simply good or bad. On the surface, he was a respectable, successful locksmith with his own business and two helpers. He lived a normal life with housekeeper who cared for him. He was known as a good and honest citizen in his community. However, Horace was also a thief who robbed a safe every year, but he did not steal out of greed or poverty. He stole to buy rare and expensive books, which was his only passion. He planned his robberies carefully, never harmed anyone, and always wore gloves to avoid leaving evidence. He believed that stealing from the rich was not a serious crime and he hated violence. Yet his weakness was his love for books and his over-trusting nature. When the young lady tricked him, he forgot all his caution. He opened the safe without gloves, left his fingerprints everywhere, and believed her story without question. This shows that despite his cleverness, he had blind spot. Did he deserve his punishment? Yes, because stealing is still a crime. He broke the law and took what did not belong to him. However, the punishment seems harsh considering he was tricked by another thief. The real culprit, the young lady, got away while Horace was arrested. He was not a dangerous criminal, but a man with a flawed hobby. The story shows that good intentions don't justify wrong actions. Horace's downfall was his own trust in someone who was even more cunning than him. In the end, he serves as a reminder that even respectable people can commit crimes, and criminals can also be victims of other criminals. ঠিক আছে সো এইটো তোমালোকে লং কোৱেশ্যনটো আকৌ মই দেখুৱাই দিছো তোমালোকে ভালদৰে লিখি তোমালোকে মুখস্থ কৰি ল'বা ঠিক আছে 5 মাৰ্কৰ কাৰণে কিন্তু এনেকুৱা লং কোৱেশ্যন আহে ঠিক আছে সো তোমালোকৰ এই চেপ্টাৰটো গোটেইখিনি শেষ হৈ গ'ল সো তোমালোকে কি কৰিবা ইয়াৰ নেক্সট পাৰ্টত তোমালোকৰ যি নেক্সট চেপ্টাৰ আছে সেইখিনি আলোচনা কৰিম তোমালোকে ভিডিঅ'টো লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা সো আজিলৈ আহিছো বাই বাই টেক কেয়াৰ